আলোচনাৰ বৰ্তমান পৰিৱেশ নহয়। ভাৰতীয় জনতা পাৰ্টিয়ে BPFৰ লগত আমাৰ যি ৰাজনৈতিক আলাপ আলোচনা কৰিব লাগে তাক আমি কৰি আছোঁ। কিন্তু বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ এখন গঠন কৰিছে। চৰকাৰখন শক্তিশালী কৰিবৰ বাবে তেখেতক 30টা দিন 40টা দিনৰ প্ৰয়োজন আছে। তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰিছে যে NDAত আমি আহিব বিচাৰোঁ, কিন্তু UPPL থাকিব নালাগে। এই সিদ্ধান্তবিলাক সময়ত ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰিব। বৰ্তমান আমি BPF চৰকাৰখন যাতে সফল হয়, হাগ্ৰামা মহিলাৰী যাতে সফল হয়, তাৰ বাবে আমি তেখেতক ভাৰতীয় জনতা পাৰ্টি আৰু অসম চৰকাৰ দুয়োটাই তেখেতক আমি সহযোগিতা আগবঢ়াই যাম। এই আলোচনাৰ বৰ্তমান পৰিৱেশ নহয়। ভাৰতীয় জনতা পাৰ্টিয়ে BPFৰ লগত আমাৰ যি ৰাজনৈতিক আলাপ আলোচনা কৰিব লাগে তাক আমি কৰি আছোঁ। কিন্তু বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ এখন গঠন কৰিছে। চৰকাৰখন শক্তিশালী কৰিবৰ বাবে তেখেতক 30টা দিন 40টা দিনৰ প্ৰয়োজন আছে। তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰিছে যে NDAত আমি আহিব বিচাৰোঁ, কিন্তু UPPL থাকিব নালাগে। এই সিদ্ধান্তবিলাক সময়ত ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰিব। বৰ্তমান আমি BPF চৰকাৰখন যাতে সফল হয়, হাগ্ৰামা মহিলাৰী যাতে সফল হয়, তাৰ বাবে আমি তেখেতক ভাৰতীয় জনতা পাৰ্টি আৰু অসম চৰকাৰ দুয়োটাই তেখেতক আমি সহযোগিতা আগবঢ়াই যাম। এই আলোচনাৰ বৰ্তমান পৰিৱেশ নহয়। ভাৰতীয় জনতা পাৰ্টিয়ে BPFৰ লগত আমাৰ যি ৰাজনৈতিক আলাপ আলোচনা কৰিব লাগে তাক আমি কৰি আছোঁ। কিন্তু বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ এখন গঠন কৰিছে। চৰকাৰখন শক্তিশালী কৰিবৰ বাবে তেখেতক 30টা দিন 40টা দিনৰ প্ৰয়োজন আছে। তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰিছে যে NDAত আমি আহিব বিচাৰোঁ, কিন্তু UPPL থাকিব নালাগে। এই সিদ্ধান্তবিলাক সময়ত ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰিব। বৰ্তমান আমি BPF চৰকাৰখন যাতে সফল হয়, হাগ্ৰামা মহিলাৰী যাতে সফল হয়, তাৰ বাবে আমি তেখেতক ভাৰতীয় জনতা পাৰ্টি আৰু অসম চৰকাৰ দুয়োটাই তেখেতক আমি সহযোগিতা আগবঢ়াই যাম। এই আলোচনাৰ বৰ্তমান পৰিৱেশ নহয়। ভাৰতীয় জনতা পাৰ্টিয়ে BPFৰ লগত আমাৰ যি ৰাজনৈতিক আলাপ আলোচনা কৰিব লাগে তাক আমি কৰি আছোঁ। কিন্তু বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ এখন গঠন কৰিছে। চৰকাৰখন শক্তিশালী কৰিবৰ বাবে তেখেতক 30টা দিন 40টা দিনৰ প্ৰয়োজন আছে। তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰিছে যে NDAত আমি আহিব বিচাৰোঁ, কিন্তু UPPL থাকিব নালাগে। এই সিদ্ধান্তবিলাক সময়ত ৰাষ্ট্ৰীয় নেতৃত্বই